হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD 2026ৰ বাবে অতিকৈ ভাল খবৰ আহিবলৈ গৈ আছে। যিহেতু আমাৰ আজি 31 জুলাই, গতিকে জুলাই মাহ সম্পূৰ্ণৰূপেৰে সমাপ্ত হৈ গ'ল আৰু আমি ভাবিছিলোঁ যে জুলাই লাষ্টলৈকে আমাৰ SSC GDৰ অফিচিয়েলভাৱে কিবা এটা নিশ্চয় আপডেট ওলাব, কিন্তু যিহেতুকৈ আজি 31 জুলাই, তো আমি ৰাতিলৈকে বাৰু চাব পাৰোঁ। তথাপিও আজি অহাৰ আশাটো খুবেই কম। কিন্তু যেহেতু অহাকালিৰ পৰা 1 আগষ্ট মানে 1 তাৰিখ ষ্টাৰ্ট হ'ব, 2 তাৰিখ ষ্টাৰ্ট হ'ব আগষ্ট মাহৰ ষ্টাৰ্টিং, তো নিশ্চয়কৈ আমাৰ 10 আগষ্টলৈকে 100% কিবা নহয় কিবা আমাৰ আপডেট আহি যাব। তো মই ইয়াতে এই ভিডিঅ'টোত এটা কথা কওঁ, বহুখিনি নটিচ কালি ভাইৰেল হোৱা দেখা গৈছে যে আমাৰ যিবিলাক পেৰামিলিটাৰী ফ'ৰ্চ আছে সেই ফ'ৰ্চবিলাকত যথেষ্টখিনি পোষ্ট খালী থকা দেখা গৈছে। BSFত, ITBPত, CISF, AR বিশেষকৈ। তো মই এইটো কথা নকওঁ যে সেই যিখিনি নটিচ ওলাইছে 100% ৰিয়েল বা 100% ফেক বুলি মই নকওঁ, কিন্তু এটা কথা সত্য যে মই যিমান দূৰ জানো এইবাৰো আমাৰ পোষ্ট ইনক্ৰিজ হ'ব। তোমালোকে চাই থাকা, আৰু যিদৰে কৈ আছোঁ সেইদৰে নিশ্চয় ইনক্ৰিজ হ'ব। আৰু ভেকেঞ্চিটো ইনক্ৰিজ যদি হয়, এইবাৰ বহুত ল'ৰা ছোৱালীয়ে কপাল ফুলিব বুলি মই ভাবোঁ। মানে বহুত ভাল দিন আহিব, মানে বহুত কমত চাকৰি এইবাৰ হৈ যাব, কাৰণ যোৱাবাৰতকৈ এইবাৰ কম্পিটিশ্যন 100% ডাউন থাকিব। আৰু মই এটা কথাই কওঁ যে SSC GDৰ এটা সময় থাকে, আগৰ ভেকেঞ্চিবিলাকতো মিনিমাম 50 দিন 60 দিনৰ মানে ৰিটেনৰ পিছত, ৰিজাল্টৰ পিছত, মানে তাৰ পিছতহে আমাৰ কি হয়, পোষ্টবিলাক ইনক্ৰিজ হয়। গতিকে এতিয়া মই যিটো দেখিছোঁ যে আমাৰ যিহেতুকৈ এইবাৰ অফিচিয়েলিভাৱে আমাৰ প্ৰতিটো এক্সাম SSCৰ ফালৰ পৰা লেট চলি আছে, প্ৰচেছবিলাক লেট হৈ আছে। গতিকে SSC GDৰো লেট হ'ব, কিন্তু লেট হ'ব পাৰে, কিন্তু ভাল হ'ব। এইটো কথা তোমালোকে ভৰসা ৰাখা, নিশ্চয় ভাল হ'ব। আৰু যিসকলে এই কথাটোত এগ্ৰী, তোমালোকে নিশ্চয়কৈ কমেণ্ট কৰিবা। আৰু মেল ফিমেল সকলোকে মই এটা কথা কৈছোঁ, আমাৰ কিন্তু ফিজিকেলৰ বাবে এতিয়া বৰ্তমানো বেছি সময় নাই। মই নিজেও চিন্তাত পৰি আছোঁ, কাৰণ কিয়, আমাৰ যদি হাতত অনলি আগষ্ট মাহটো আছে বুলি ভাবোঁ, মানে আমি 30 দিন, তো 30 দিনত আমি যি কৰিব পাৰোঁ 30 দিনতে কৰিব লাগিব। সেয়া লাগে মেল হওক, সেয়া লাগে ফিমেল হওক। যিসকলে মোৰ ভিডিঅ'টো চাবা নিশ্চয়কৈ কথাখিনি বুজি ল'ব পাৰিবা। আৰু তোমালোকে ফিজিকেলত টাইম কেনেকুৱা লাগি আছে, ক'ত দৌৰি আছা, গ্ৰাউণ্ডত নে ৰোডত, তো এই কথাখিনি জনাবা। আৰু তোমালোকৰ কি প্ৰব্লেম এই ভিডিঅ'টোত কমেণ্ট কৰিবা। আৰু মই এটা কথা কৈ দিওঁ, এই ভেকেঞ্চিটোত মই যোৱাকালি এটা লাইভত আহিছিলোঁ বানপানীৰ বাবে। সেই লাইভটোত এটা কথা কৈছিলোঁ যে মই আজি মানে যোৱাকালিয়ে কৈছিলোঁ যে আজি মই এটা আকৌ লাইভত আহিম, আৰু আহি পেলাই মই যোৱাবাৰৰ কাট অফ আৰু লগতে যোৱাবাৰৰ কেনেকৈ ভেকেঞ্চিবিলাক কিমান সময়ত ইনক্ৰিজ হৈছিলে, আৰু লগতে যোৱাবাৰৰনো কেনেকুৱা শেষলৈকে হৈছিলে, কেনেকুৱা মানে মাৰ্ক থাকিলে কিমান কাট অফ যাব পাৰে, এইবিলাক ডিছকাশ্যন কৰিম বুলি কৈছিলোঁ। কিন্তু মই তোমালোকক এটা কথা ইয়াতে কৈ দিওঁ যে আজিকালি মোৰ হাতত একেবাৰে সময় তাকৰ হৈ পৰিছে। মই যেনেকৈ নহওক ডাটাখিনি প্ৰথম বনাব লাগিব। তোমালোকে এটা কথা জানা, মই এনেই আহি লাইভটোত 2-এটা কথা কৈ গ'লে নহ'ব। তোমালোকক মই সেই ডাটাখিনি বা বুজাই দিব পৰা কেপাচিটিখিনি লাগিব। গতিকে মই সেই ডাটাখিনি বনাই 2 এদিনতে মই নিশ্চয়কৈ সুন্দৰ এটা লাইভত আহিম। আৰু ভগৱানে কৰক আগষ্টৰ 10 তাৰিখলৈকে আমাৰ যেনেকৈ নহওক স্ক'ৰ কাৰ্ড নাইবা আমাৰ পোষ্টটো ইনক্ৰিজ হৈ যাওক। আৰু তোমালোকক এটা কথা কওঁ, যদি আমাৰ পোষ্ট ইনক্ৰিজ হয় নিশ্চয়কৈ আমাৰ অসমত 4000+ ভেকেঞ্চি থাকিব। এইটো আগতো দেখিছোঁ, আৰু মই যিমান দূৰ জানো এইবাৰো হ'বই হ'ব। কাৰণ কিয়, 3খন মানে ডিষ্ট্ৰিক্ট, আৰু 3খন ডিষ্ট্ৰিক্টত যথেষ্ট পোষ্ট কম। গতিকে পোষ্ট ইনক্ৰিজ হ'ব 100%। ধৈৰ্য ধৰা, খালি ধৈৰ্যৰ ফল মিঠা। আৰু ল'ৰা ছোৱালী সমানে বাঢ়িব, মানে ছোৱালীৰটো আগতো অলপ কমেই থাকে ল'ৰাতকৈ। চ' যোৱাবাৰৰ সময়ত নহ'লেও তাতকৈ 2-এটা কম থাকিলেও এইবাৰো বাঢ়িব, ধৈৰ্য ধৰা। তো ভিডিঅ'টোত মই এইখিনি কথা ক'লোঁ, আৰু তোমালোকক মই এইটো মটিভেশ্যন হিচাপত ক'লোঁ, সঁচা কথা, ইয়াত মিছা নাই। বাকী আমাৰ দেখা যাওক কি প্ৰচেছ হয়। ফিজিকেলততো RFID লাগিবই। তো মই ভিডিঅ'টোৰ শেষত আকৌ এটা তোমালোকক সজোৰে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, মানে আহ্বান জনাব বিচাৰোঁ যে মই যোৱাকালি এটা বানপানীৰ বাবে লাইভত আহিছিলোঁ, আৰু স্কেনাৰকেইটাও দিছিলোঁ। তোমালোকক এই ভিডিঅ'টোৰ ছাইডতে মই আকৌ স্কেনাৰখন দি দিম মোৰ। তোমালোকক মই এটা কথা ইয়াতে কৈ যাওঁ যে চোৱা, আমাৰ অসমখন এনেও দুখীয়া ৰাজ্য। সঁচাই কৈছোঁ, আমাৰ অসমখন এনেও দুখীয়া ৰাজ্য। গতিকে আমি এজনে আনজনৰ বাবে অলপ হ'লেও ভাবিব পাৰোঁ। চোৱা, মই আজি এটা কথা কওঁ, তোমালোকক মই দাবী নকৰোঁ, বা তেওঁলোকে যিসকলে বিপদত আছে, এবাৰ ভাবাচোন, তেওঁলোকৰ ল'ৰা ছোৱালী উটি গৈছে, মানে ককাক আইতাক উটি গৈছে, মাক দেউতাক উটি গৈছে। আমিতো এনেকৈ আছোঁ। আজি আমাৰো ভাল দিন নহয়। মই জানো আমাৰ হাততো সময়ত 1000 টকা 100 টকা নাথাকে, কিন্তু মই জানো আজিকালি যিসকলে গুগল পে' ফোনপে' চলাই আছে, একদম নাই বোলোতেও তোমালোকৰ 1 টকাৰ পৰা 10 টকা পইচা থাকে। চ' তোমালোকে তাৰ
ইচ্ছা অনুসৰি তোমালোকক এইটো কোৱা নাই যে 100 টকা দিয়া 50 টকা দিয়া 20 টকা দিয়া 30 টকা দিয়া মই এইটো দাবী নকৰোঁ কিন্তু মই তোমালোকক এটা কথা কৈছোঁ মই যদি তেনেকৈ কালেক্ট কৰি যিখিনি মই এমাউণ্ট বনাব পাৰিম যিহেতু এইটো পদক্ষেপ মই কালি বহুকেইজনে মোক ৰিকুৱেষ্ট কৰিছে যে দাদা এইটো আপুনিও কৰকচোন বা এনেকৈ অলপ আমিও যদি কিবা এটা আমাৰ যিখিনি চাকৰিৰ লগত লাগি থকা বা আপোনাৰ লগত জড়িত থকা কেণ্ডিডেটখিনিৰ ফালৰ পৰা এটা এমাউণ্ট সৰুকৈ হ'লেও যায় তো আমিও সুখী হ'ম বা এটা আমি আশীৰ্বাদ পাম বিশেষকৈ গতিকে মই মেল আৰু ফিমেল মোৰ ভিডিঅ'টো যিসকলে চাবা এবাৰ আকৌ মই ৰিকুৱেষ্ট কৰিছোঁ মানৱীয়তাৰ চকুৰে এবাৰ চোৱা তেওঁলোকলৈ আমাৰ ফালৰ পৰাও কিবা এটা যাওক গোটেই অসম জাগিছে আৰু জুবিন দাই কৈয়ে গৈছে যে আমি অসমীয়া জাতিটো এজনে আনজনৰ বাবে থিয় দিব লাগিব আৰু তেওঁক আগতে তোমালোকে ভিডিঅ'বিলাক চালে পাবা যে বান পৰিস্থিতিৰ সময়ত তেওঁ নিজে হাতত এটা কি কয় এটা বক্স লৈ ওলাই আহিছিলে আৰু তেওঁৱে ডনেট কৰিছিল মানে নিজৰ ফালৰ পৰাতো কৰিছিল লগতে কালেক্ট কৰি তেওঁৱে ডনেট কৰিছিল গতিকে মই এটা কথা কৈছোঁ তেওঁ আজি নাই কিন্তু কথাটো হ'ল তেওঁ আমাৰ হিয়াৰ মাজত সদায় আছে আমি তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে জুবিন দাৰ পৰা গতিকে মই এটা কথা কওঁ তোমালোকে মই স্কেনাৰ দিম তোমালোকে ডনেট কৰিবা আৰু মই কৈছিলোঁ যে যোৱাকালিৰ পৰা আপডেটবিলাক তোমালোকক দি যাম মই এটা সঁচা কথা কওঁ যোৱাকালিৰ পৰা মই যিহেতু যোৱাকালি লাইভটোত আহিলোঁ আৰু মই টেগবিলাক বেলেগ লগাইছিলোঁ যিহেতু মই যিহেতু বানপানীৰ ওপৰত আহিছিলোঁ চ' সেই লাইভটোত ইমান ভিউৱাৰ্ছ অহা নাই 600 মানে প্ৰায় চাইছে কিন্তু সেই হিচাপৰ ডনেটো কৰা নাই যিখিনিয়ে কৰিছে ধন্যবাদ মোৰ ফালৰ পৰা বহুত ধন্যবাদ ল'ৰা ছোৱালীয়ে বহুতে কৰিছে চ' আমাৰ টোটেল প্ৰায় 1000 মান টকা এটা হৈছেগৈ সঁচা কথা কৈছোঁ মই তোমালোকক কৈ দিছোঁ কালিৰ পৰা প্ৰায় 1000 মান টকা এটা আমাৰ টোটেল হৈছে যিহেতু মই দুটা স্কেনাৰ দিছোঁ আৰু মই তোমালোকক যিদিনাখন মই ডনেট কৰিম প্ৰতিটো কেণ্ডিডেটৰ নাম মই পঢ়ি দিম চিন্তা কৰিব নালাগে লিখি পেলাই দি দিম কিমান দিছা মই সেইটো নকওঁ বাৰু 5 টকাও দিব পাৰে 1 টকাও দিব পাৰে 2 টকাও দিব পাৰে মই সেইটো নকওঁ সেইটো তোমালোকে চিন্তা কৰিব নালাগে কিন্তু কথা হ'ল নামখিনি ধুনীয়াকৈ পঢ়ি দিম আৰু কাক ডনেট কৰিলোঁ সেই বস্তুটো তোমালোকক মই স্পষ্টভাৱে দেখুৱাই দিম চ' ধন্যবাদ জব এণ্ড ডিফেন্সক যোনে চাই আছা পাৰিলে সেইখিনি হেল্প কৰি দিয়া আৰু লগতে যদি জড়িত থকা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে জড়িত হোৱা আৰু লগতে মোৰ ইনষ্টাগ্ৰামৰ ষ্টৰিটো লগোৱা হৈ আছে তোমালোকে ইনষ্টাগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত থাকিব তাতে গ'লেও তোমালোকে কি পাবা QR-খন পাই যাবা চ' তাতো দিব পাৰা আৰু লগতে ইউটিউবৰ কমিউনিটিটো আছে তো ধন্যবাদ পাৰিলে অলপ শ্বেয়াৰ কৰি দিয়া লগ বন্ধুবলৈ আৰু পাৰিলে ভাল লাগিলে ভিডিঅ'টো লাইক কৰা ধন্যবাদ জয় আই অসম